তই কি মন কাশ্যপ? হেল্ল', হেল্ল'। তই মন কাশ্যপ হয়? আচ্ছা, ৰেকৰ্ডিং কৰ তই। কি ৰেকৰ্ডিং কৰিম? কিয় ৰেকৰ্ডিং কৰিব লাগে? কোন তই? মোৰ কথাটো শুন। ক। অসমত থকা হিন্দু বাঙালী সকলৰ ওপৰত ইমান বেয়া বেয়া কমেণ্ট কিয় দিয়া তই? অসমত হিন্দু হৈ থাক তহঁতে বঙালী জাতীয়তাবাদী সংগঠন কিয় খুলছা ইয়াতে? বঙালী জাতীয়তাবাদী সংগঠনটো অসমত নহ'ব নহয়। এইটোতো 100% হ'ব। কেনেকে হ'ব? তই হিন্দু না বঙালী এইটো কথা কৈলো আগতে তই ডিচাইড কৰিলো। তই এই ফোন কৰছ তই। অসমত তহঁতে হিন্দু হৈ থাক, আমাৰ আপত্তি নাই। ৱেষ্ট বেংগলত যে জাতীয়তাবাদী সংগঠন খোল, মোৰ একো আপত্তি নাই। অসমত তহঁতৰ বঙালী জাতীয়তাবাদ নহ'ব ভাইয়া। এইটো তইতো চাৰ্টিফিকেট তইতো দিব নোৱাৰে। মই মুন কাশ্যপে দিম। জাতীয়তাবাদ আমিহে তহঁতৰ জাতীয়তাবাদ ঠেং ভাঙি দিম মই। তই ঠেং ভাঙি দিম? ইমান তোৰ দম আছে কাৰণে দি আছো না। তহঁতে গোটেই বঙালী সন্থাই মোৰ লগত লাগছা অকলে, মই অকলে ঘুমাই মোক কিবা কৰিব পাৰছা? নোৱাৰা না ভাইয়া। অসমত তহঁতে হিন্দু হৈ থাক, জাতীয়তাবাদী সংগঠন নহ'ব, ঠেং ভাঙি দিম। কাৰণ তহঁতৰ কাৰণে আমাৰ অসমীয়া মানুহে ভাষা আন্দোলন কৰিব লগা হৈছিল। তহঁতে বঙালী কুচক্ৰান্ত কৰি অসমত বঙালী ভাষাটো জাপি দিছিলি। সেইকাৰণে আমাৰ কিমান অসমীয়া মানুহ মৰিল। তহঁতে কিমান বেইমান মানুহ ভাব। তহঁতে আমাৰ আছু ছাত্ৰ সন্থাত কি কৰি দিছা? শ্বহীদ বেদীটো ভাঙি দিছা। আছুৰ কলা যোৱাকালি তহঁতে আছুৰ পতাকা ফালি দিছা। বৰাকত তহঁতে অসমীয়া ভাষাত কলা ৰং সানি দিছা। তাৰপিছত আমি অসমীয়া তহঁতক মানে সেই কৰি থাকিম। বৰাক বাদ দে। কিয় বৰাক বাদ দিম? বৰাক অসমত নপৰে নেকি? মোৰ কথাটো শুন তই। মোৰ কথাটো শুন তই। বৰাক অসমত পৰে নপৰে এইটো কথা ক। অসমীয়া ভাষাত কলা ৰং কিয় সানছা তহঁতে? মোক এইটো কথা ক। এখন অসম হয়, অসমত অসমীয়া ভাষা চলব। অসমীয়া ভাষাত কলা ৰং সানবি, তাৰপিছত তহঁতক আমি ভাই বুলি ঠাই দিম। নাভাবি ভাইয়া, সেই দিন গেল। আমি শুনা পাইছো তই বোলে ফেচবুকত হিৰ' বোলে। ফেচবুকত হিৰ' নহয়, মই সন্মুখত হিৰ'। সন্মুখত যোনকেইটা মানুহে ছাত্ৰ সন্থা শ্বহীদ বেদী ভাঙছি, অসমীয়া ভাষাত কলা ৰং সানছি, সন্মুখত পালি ইয়াত সেই ফালি দিম। যোনে ভাঙিছে আমিও বিৰোধ কৰো। বিৰোধ কৰা যদি লিখ তই, লিখ। মোৰ কথাটো শুন। মই নুশুনো। তই নুশুন? তই কোন মোক সুধবা লগা, কবা লগা? আৰু বৰাকত অসমীয়া ভাষা চলিব। বৰাক অসমীয়া হয়, বৰাকতো চৰকাৰী ভাষা অসমীয়া হ'ব লাগিব। বৰাকতো বেনাৰ পোষ্টাৰ অসমীয়াতে হ'ব লাগিব। এটা বাংলা ভাষা অসমত নহ'ব। জয় বাংলা ৱেষ্ট বেংগলত নহয়, বাংলাদেশত কবি। অসমত একোৱে নহ'ব তহঁতৰ। কোনো জাতীয় তই শুনি ল, তই বঙালী হয়, তই RSS হিন্দুত্ববাদী সংগঠন যি কৰা কৰ, বজৰং কৰা, ৰাষ্ট্ৰীয় বজৰং কৰা কৰ, মই একো আপত্তি নকৰো। কিন্তু অসমত বঙালী জাতীয়তাবাদ হ'ব নিদিওঁ। এই মুন কাশ্যপে কৈছো, যা তই ৰেকৰ্ডিং কৰ, কেছ দি মোৰ ওপৰত। না মইতো ৰেকৰ্ডিং কৰিছো এইটো কাৰণে, তোৰ কাৰণে। কৰ। তই ৰেকৰ্ডিংটো বজা এতিয়া। আমি জানো তই এটা সেইবিলাক গাঁতত থকা নিবনি। তোক শুন, আৰু কলো দেখোন, মইতো কলো অসমত বঙালী জাতীয়তাবাদী সংগঠনত ঠেং ভাঙি দিম মই। তই কোন হয়? মই মুন কাশ্যপ হয়। তই ৰেকৰ্ডিং কৰ। তই ৰেকৰ্ডিং কৰ। মোৰ কথাটো শুন। তই ৰেকৰ্ডিং কৰ। মই মুন কাশ্যপে কৈছো, অসমত হিন্দু বঙালী যদি আছা তহঁতে হিন্দুত্ববাদী সংগঠন কৰ, মোৰ একো আপত্তি নাই। বঙালী জাতীয়তাবাদ নহ'ব। মই চ্যালেঞ্জ তোক দিছো। মই চ্যালেঞ্জ দি তোক কৈছো। 1% যদি অসমত তই ৰেকৰ্ডিং কৰ। অসমীয়াৰ ওপৰত যদি তই ৰেকৰ্ডিং কৰ। দেখাব পাৰে তই কি কৈছা তই? যদি কিবা এটা হিলাই দেখাব পাৰে। আৰে হিলাই নহয়, তোক পালিতো মই একদম ফালিয়ে দিম। ফালি দিবি? এইখিনিয়ে কলো। তই ৰেকৰ্ডিং কৰ। অসমত বিহাৰী বঙালী জাতীয়তাবাদী সংগঠন মুন কাশ্যপে হবা নেদে। তহঁতে হিন্দুত্ববাদী RSS যি সংগঠন কৰা, বজৰং কৰা, ৰাষ্ট্ৰীয় বজৰং কৰা, RSS যিমান ভাতৃ সংগঠন আছে, যি সংগঠন কৰা কৰ। হিন্দুত্ববাদী সংগঠন কৰ, হিন্দু হৈ থাক, মোৰ আপত্তি নাই। কিন্তু অসমত বঙালী জাতীয়তাবাদ, বিহাৰী জাতীয়তাবাদ মুন কাশ্যপে হবা নেদে। তই লিখি ৰাখ। মুছলিম হয় এইটো কচোন, আমাৰতো ডাউট লাগি আছে ভাই। আৰে মই হিন্দু। তো কি মই সেই চাৰ্টিফিকেট দিম নেকি? আমিতো ডাউট লাগি আছে। মোৰ ডিপিখন চাই ল তই। মোৰ ডিপিখন ভালকে চাই ল, দেখা পাবি তই তাতে। মুন কাশ্যপ কি হয় দেখা পাবি। ফেক একাউণ্ট হ'ব পাৰে। ফেক একাউণ্ট ফেচবুক লাইভ আহি দিম নেকি তোক? তই ফেচবুক লাইভ আহিছে ভালকে ক। ভালকে কিমান কম তহঁতক? তোৰ শুন, মই তহঁতক ভালকে ক'লো। এটা কোনোবাই কিবা প্ৰব্লেম কৰিছে বা কোনোবাই শুন পুৰা যে আমাৰ হিন্দু বংগবাসী অসমীয়া জাতিটোৰ বেলেঞ্চ কৰি তই যে কিবা ফেচবুকত যে আপলোড দি থাক, এইটো বেয়া কথা। 100 বাদ দি মোৰ শুন, তই যদি ভাল বঙালী, তই বেয়া বঙালী, তই বিৰোধ কিয় নকৰা? মোক এই কথাটো ক। শুন, অসমৰ ক্ষেত্ৰত আমি সদায় কি আছে অসমৰ বেয়া কাম আমি মাত নাকো। ঠিক আছে শুনি ল।
অসমত এটা ক'ব তোৰ চাৰ্টিফিকেট আমাক নালাগে না। ঠিক আছে শুনি ল, তই যদি অসমৰ স্বাৰ্থত যদি অসমীয়া হৈ যদি খুজছা, তোৰ তই মতে আমাক মোক শিকাব নালাগে। বৰাকত অসমীয়া ভাষা হব লাগে নালাগে মোক এইটো কথা ক। বৰাকত য'তেই হওক কি বৰাকত চৰকাৰী ভাষা অসমীয়া হব লাগে নে নালাগে মোক এইটো কথা ক। এইটো তই জান, আমিতো 100% আমিতো থিয়ৰি কওঁ বৰাকত অসমীয়া হ'ব লাগে, ঠিক আছে। এইটো ভাল কথা কলি তই 1 নম্বৰ। 2 নম্বৰ কথাটো শুন, 2 নম্বৰ কথাটো শুন। শুনিব না নশুনিবি? আছু শ্বহীদ বেদী ভাঙা বঙালী কেইটা জহৰা হয় নে নহয় তই মোক ক। এইটো কোনে কৰিছে? বঙালী কৈছে। কোন বঙালী? এই কি চেটাৰ্জী নাম আছিল তাৰ? কোন চেটাৰ্জী? তাক ক। তাক জহৰা বুলি কলেতো গাত পাতি লয় দেখোন। আমাৰ অসমত থকা বঙালীসকলক তই কিয় কবি? আৰে অসমৰ বঙালীয়ে ভাঙছি ন। আছু শ্বহীদ বেদী ভাঙাটো অসমৰে বঙালী হয় না, সিটো বাংলাদেশৰ পৰা আহি ভাঙা নাই না। অসমত থকা অসমীয়া সকলে ভাঙিছিলে ন বঙালী ভাঙছিল। অসমত থকা বঙালী আছুৰ ঠাই ছত্ৰসন্থাৰ শ্বহীদ বেদীটো ভাঙছিল। এতিয়ালৈকে এইটো শিক্ষা ভালকে ল, তই একো নাজানেকে তই নাজনা, মই তোক ডাইৰেক্ট কলো শুন, শ্বহীদ বেদী ভাঙা বঙালী শুন। তই ভাবি আছ মই এনেকুৱা ফেচবুকত কিবা মই ফেচবুকৰ হিৰো নহয়, মই ৰিয়েলি হিৰো। তিনিটা জাতিৰ ভিতৰত কিবা কাজিয়া লগাই দিলে যেনে তেনে আৰু শুন, তন্দে আমাক শুনি ল, কোনে অসমীয়াৰ গামচাখন বাঙালী গামচাৰ লগত আধা কাটি কিয় লগাইছিলি মোক এইটো কথা ক। লগাইছে? কোনে শিলাৰেতে লগাইছিল তন্দৰ চাপৰ্ট কৰা? তই চিলাইটো ফুট গোটেই সুধছো, গোটেইকেইটাকে সুধছো, তাৰপিছত তন্দেহে পাতি লৈ আছা। তই শুনি ল, তন্দে আমাৰ অসমীয়া ভাষাত কলা ৰং সানবি, তন্দে আমাৰ আছু শ্বহীদ বেদী ভাঙি দিবি, তহঁতে আমাৰ গামচাখন বেয়া কৰবি, তাৰমানে আমি অসমীয়াই তন্দৰ এইগিলা গোটেই উৎপাত সহ্য কৰি থাকিব লাগব নেকি? তই যিটো তই মস্তিষ্ক চিন্তাধাৰা আছে ন, মোৰ কথাটো শুন। আমাৰতো ডাউট লাগি আছে তই অসমীয়া নহয়। মই অসমীয়া হয় কাৰণে অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত তন্দে আঘাত হানাৰ কাৰণে মই মাত দিছো। তই যে যিটো কিবা তন্দে জাতীয়তাবাদ কৰ লগাই ৰাখিছ কি এইটোতো আমাৰ কাৰণেতো দুখ লগা কথা। তোৰ তহঁতে জাতীয়তাবাদ কৰ, চব জাতিৰে এটা নিজৰ নিজৰ ষ্টেট আছে না, নিজৰ ষ্টেটত যে জাতীয়তাবাদ কৰ মোৰ ক'ব লগা নাই, কিন্তু অসমত বঙালী বিহাৰী জাতীয়তাবাদ নহব, একদম ফুল এণ্ড ফাইনেল। অসমীয়া সংজ্ঞাটো কি জানে? অসমীয়াৰ সংজ্ঞা শুন, 1826 আগত যোনী অসমত আছিল সেন্ধে খিলঞ্জীয়া। বঙালী অসমৰ খিলঞ্জীয়া নহয়, তই ভালকে চাই ল। বঙালী মানুহ অসমৰ খিলঞ্জীয়া নহয়। 1826 যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল তেতিয়াহে অসম ভাৰতৰ লগত চামিল হৈছিল, তাৰে আগতে অসম এক্সট্ৰা আছিল। শুনি ল, পাবি চাগে এইটো ভালকে পঢ়া শুনা কৰ। মই পঢ়ি শুনিয়ে কৈছো, তহঁতে অসমত বিফৰ 1826 অসমত বাঙালী নাছিল, তই এইটো কথা লিখি ৰাখ। তই 10টা মানুহ কলো দেখোন তোক মই। ইয়াণ্ডাবু সন্ধি হোৱাৰ আগত অসমত বাঙালী নাছিল, তহঁতে কেতিয়া আহিছে গম পা না? ইংৰাজে তহঁতক অসমত ৰেল লাইনৰ কাম কৰিব আনিছিল আৰু মহৰী কাম কৰিব আনিছিল, আৰু সেই টাইমতে তহঁতে কুচক্ৰান্ত কৰি অসমত কি কৰি দিলি, বঙালী ভাষাটো জাপি দিলি। সেই জাপি দিয়াৰ ফলতে অসমীয়া মানুহে ভাষা আন্দোলন কৰিব লগা। অসম চৰকাৰটোক বঁটা দিব লাগিছিল। আৰে মই যদি একবাৰ বিধায়ক হওঁ নহয়, তহঁতৰ ঠেং ভাঙি দিম, ডাইৰেক্ট বেন কৰি দিম মই বঙালী জাতীয়তাবাদী সংগঠন। আমাৰ ওচৰত যদি পাওঁ আমি মইতো ক'লো দেখোন, মই তহঁতৰ বঙালী জাতীয়তাবাদী সংগঠন মই যদি একবাৰ MLA হ'ব পাৰো না, একদম বেন কৰি দিম, আৰু যিমানটা নেতা আছে নহয় ঠেং ভাঙি দিম। অসমত তোৰ নিচিনা এইটো কিবা গালে সেয়েতো মই ক'লো দেখোন, তহঁতে কি কৰিব পাৰিছা মোক এই কথাটো কৈছো, তহঁতে মোক কিবা কৰিব পাৰিবি নেকি? কিন্তু মই তোক বুজাই দিছো, সেইকাৰণে এইটো ভালকে বুজিলা দে, আমি তোক হিৰো হব নোখোজো। হিৰো নৰা না, তহঁতে ভুল কৰছা না। যোন মানুহে ভুল কৰে সি হিৰো কেনেকে হব? তহঁতে চব কাম কৰ অসমীয়াত শুনি ল, তহঁতে প্ৰত্যেকটো কামে তহঁতে গোটেই বঙালী মানুহে খালি অসমীয়া ভাষা সংস্কৃতি কেনেকে আগ্ৰাসন কৰিব লাগে সেইটো তহঁতে মাথা মাৰি আছা। আৰু তহঁতে ইমান বদমাছ, শুন তহঁতে ইমান বদমাছ, য'ত তহঁতৰ সংখ্যা কম তাতে তহঁতে হিন্দুৰ চেণ্টিমেণ্ট খেলা, আৰু য'তে তহঁতৰ সংখ্যা অলপমান বাঢ়ি গেলিয়ে তহঁতে বঙালী হৈ যা। তহঁতে আৰু বঙালী তহঁতে বঙালী জাতীয়তাবাদ ফুলছা, ঠিক আছে, বঙালীৰ কিবা এটা পূজা হয় বা বঙালী মানুহ কাম কৰে, বঙালী মানুহ হৈ 10-15টা চিট তহঁতে অসমত তহঁতে দাবী কৰা। আৰে ৱেষ্ট বেংগলত জানা, ৱেষ্ট বেংগলত তহঁতক পিঠি ফালি দিয়ে দেখোন। ৱেষ্ট বেংগলৰ বঙালী দেখোন তহঁতৰ বঙালীক পিঠি ফালি দিয়ে, তো তাতে দাদাগিৰি কৰ। তহঁতে অসমত আহি পেলাই দাদাগিৰি কৰি লাভ নাই না ভাইয়া। অসমত অসমীয়া দাদাগিৰি, অসমত ঠিক এইটো তই ঠিক কথা কৈছা, অসমত অসমীয়া দাদাগিৰিয়ে চলো, বঙালী দাদাগিৰি নচলে। মানুহৰ নচলিব না কি থাৰ্ড ক্লাছ? মই ক'লো দেখোন, অসমত বঙালী জাতীয়তাবাদ সংগঠন নহব, ঠেং ভাঙি দিম মই।
তাৰপিছত কি এনে এৰি দিব আমাৰ কোনি অসমীয়া কোনি আমাৰ অসমীয়া নহয় না তই বঙালী দেখোন তই বঙালী। অসমীয়া নেকি তই অসমীয়া নহয় না ভাইয়া তই বঙালী সেইকাৰণে তোৰ গাত লাগছি তই ভালকে পঢ়া শুনা কৰা মই ভালকে পঢ়ি শুনা কৰি পেলাই কথাখিনি কৈ আছো ক'ত নাথাক তই থাৰ্ড ক্লাছ পোৱালি এটা। তই অসমীয়া নহয় তই বঙালী তই বঙালীটো বঙালীয়ে আৰু তই 1951 চনৰ পিছত অহা অবৈধ বঙালী তহঁতক অসমত থাকবা দিছি তহঁতক আচলতে ৰিফিউজি আৰু শুন 1951 যোনখিনি বঙালী আহি পেলাই অসমত আছে সেন্দে এতিয়া মোৰ হিচাপততো তাতে সেই থকা মানুহবিলাক ৰিফিউজি মানুহ চিন্তা কৰিব লাগে যে এই মানুহখিনি ৰিফিউজি তই ভোট মাৰি দিম ভোট মাৰি ৰিফিউজি কৰি দিবি আমাৰ কথাটো ক'ব দে কৈ ল কিবা যদি কিবা মাইণ্ডত থাকে একজনক কিবা ক'লে শুনিব লাগে হা দে ক দে তই ক দে তোৰ নিচিনা থাৰ্ড ক্লাছ মানুহে আমাৰ বংগবাসী অসমীয়া কেতিয়াও কেয়াৰে নকৰে শুন হয় ননচেন্স বংগভাষী অসমীয়া বুলি শব্দ নাই বঙালী আছে অসমীয়াই বংগভাষী হ'ব নোৱাৰে অসমীয়া মানুহে বংগভাষী হ'বই নোৱাৰে তই লৰেঞ্চিতক সুধিবি ঐ ননচেন্স বংগভাষী অসমীয়া হ'ব নোৱাৰে অসমীয়া অসমীয়াই বঙালী বঙালীয়ে বংগভাষী অসমীয়া কোনো হ'ব নোৱাৰে তই কোনখন কিতাপত পাইছা এই বংগভাষী অসমীয়া পাগল তোৰ এইটো জ্ঞান নাই ঐ ননচেন্স অসমীয়া বংগভাষী অসমীয়া হ'ব পাৰে নেকি তোক তই কিমানলৈকে পঢ়িছা তই পঢ়িছা কিমান কিবা ভাল লিংক আছে নেকি এইটো কোৱা ঐ তই পঢ়িছা কিমান তই বংগভাষী অসমীয়া হ'ব পাৰে নেকি তই পঢ়িছা কিমান তই স্কুল গৈছিলি না বাংলাদেশৰ লগত কিবা লিংক চিং আছে নেকি তোৰ তই স্কুল গৈছিলি না বাংলাদেশৰ লগত তই স্কুল গৈছিলি না বংগভাষী অসমীয়া হ'বই নোৱাৰে শুনি ল বংগভাষী অসমীয়া হ'বই নোৱাৰে অসমীয়া হ'ব পাৰিব তই হয় বঙালী নহয় অসমীয়া হ'ব লাগিব বংগভাষী অসমীয়া হ'ব নোৱাৰা সেইটোতো চাৰ্টিফিকেট আমাৰ নালাগে না মই দিম না তোক তই কলি মই নামানা আমাৰ তই যিকোনো এটা শব্দ ইউজ কৰি আমাৰ অসমীয়া যিকোনো এটা শব্দ ইউজ কৰি পেলাই মানে আমাৰ অসমৰ ভাষা সংস্কৃতি আগ্ৰাসন কৰিব নিদিওঁ না আমি অসমৰ কাৰণে আমি কিমান আমি কি কৰিছা অসমৰ কাৰণে তই কি কৰিছা অসমৰ কাৰণে তই কি কৰিছা ছাত্ৰ সন্থা শ্বহীদ বেদীটো ভাংছা ছাত্ৰ সন্থাৰ ফটোখন চলছা সঁচাকে যদি ভাঙে আমি অসমীয়া ভাষাত কলা ৰং আনছা দেই হ'ব দে তোৰ লগত মোৰ তৰ্ক কৰিব মন নাই তহঁতে অসমত থাক হিন্দু হৈ থাক তহঁতৰ বঙালী জাতীয়তাবাদ অসমত নহ'ব ফুল এণ্ড ফাইনেল এইটো মূল হিচাপে কৈছো তই ৰেকৰ্ডিং কৰি ভাইৰেল কৰ যে মুন কাশ্যপে কৈছি অসমত বোলে বঙালী জাতীয়তাবাদ হ'ব যে হিন্দুত্ববাদ হ'ব দিছি শুনি ল ননচেন্স বঙালী জাতীয়তাবাদ অসমত নহ'ব তহঁতে হিন্দুত্ববাদী সংগঠন কৰ নহ'লে অসমীয়া জাতীয়তাবাদী সংগঠনত থাক কিন্তু বঙালী জাতীয়তাবাদ সংগঠন নহ'ব অসমত তহঁতে হিন্দু হৈ থাক তই হিন্দু হৈ থাক তই হিন্দু হৈ থাকলে যদি মুছলমানে যদি তোৰ ওপৰত অত্যাচাৰ কৰে মই তোক ঘটুৰে মাত দিম কিন্তু অসমত যদি বঙালী জাতীয়তাবাদ কৰবা আহা ঠেং ভাঙি দিম মই ঠেং ভাঙি দিম তই লিখি ৰাখ জেঠি টিকাছি মই কৈছো ঠেং ভাঙি দিম মই মুন কাশ্যপে কৈছো বঙালী জাতীয়তাবাদী ঠেং ভাঙি দিম মই তই যে মুখত কৈছ তাৰ কাৰণে ধন্যবাদ ফোন থ এতিয়া ননচেন্স ফোন থ